হাই বন্ধুবান্ধীসকল, ওয়েলকাম জানাইছোঁ এলিমিনেশ্যন ইউটিউব চেনেললৈ। মই ফজলুল। বন্ধুবান্ধীসকল, মই আজি এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়, অত্যন্ত প্ৰয়োজনীয় হয়, গতিকে ভিডিঅ'খন শেষলৈকে চাব। আজিৰ টপিকটো হ'ল লিডোকেম মাউথছ। লিডোকেম মাউথছ কেনেকুৱা ধৰণৰ প্ৰব্লেম হ'লে বা মুখৰ ভিতৰত কেনেকুৱা ধৰণৰ ঘাঁ হ'লে বা ইনফেকশ্যন হ'লে কি অসুবিধা হ'লে আমি এই মাউথছটো ইউজ কৰিব পাৰোঁ বা ইউজ কৰাৰ নিয়ম কি, ইয়াৰ ছাইড ইফেক্ট কি বা কি কম্বিনেশ্যন বনোৱা হৈছে, কিমান দামত আমি পাম, সকলো তথ্য জানিবলৈ চেষ্টা কৰিম। বন্ধুবান্ধীসকল, ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধু-বান্ধৱীসকলে মোৰ ভিডিঅ'খন নতুন চাই আছে, মোৰ চেনেলখন নতুন চাই আছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব। এইখিনি কৈ মই আজি ভিডিঅ'খন আৰম্ভ কৰিছোঁ। বন্ধু-বান্ধৱীসকল, লিডোকেম মাউথছ, এই মাউথছটো প্ৰথমে কোনটো কোম্পানী বনাইছে? এটা হৈছে অজন্তা ফাৰ্মা লিমিটেড। অজন্তা ফাৰ্মা লিমিটেড এটা ভাল কোম্পানী, পুৰণা কোম্পানী। ইয়াৰ ৰেজাল্ট অত্যন্ত ভাল হয়। বন্ধু-বান্ধৱীসকল, এতিয়া আমি জানিম কি কম্পজিশ্যন বনোৱা হৈছে। ইয়াতে দুটা কম্পজিশ্যন দিয়া আছে। ইয়াত আছে বেনজঅক্সিনিয়াম ক্লৰাইড আৰু লিডোকেইন হাইড্ৰক্লৰাইড। এই দুটা কম্পজিশ্যন মিহলাই বা মলিকুল মিহলাই এই মাউথছটো বনোৱা হৈছে। ইয়াতে কিমান পৰিমাণৰ দিয়া আছে? ইয়াতে 5 ml কনডেন্সত দিয়া আছে বেনজঅক্সিনিয়াম ক্লৰাইড 2.5 mg আৰু লিডোকেইন হাইড্ৰক্লৰাইড দিয়া আছে 2.5 mg। এই দুটা কম্পজিশ্যন মিহলাই এনেকুৱা 5 ml কনডেন্সত এনেকুৱা পৰিমাণ মিহলাই এই মাউথছটো বনোৱা হৈছে। এতিয়া আমি জানিম এই মাউথছটো কি বেমাৰ হ'লে আমি ইউজ কৰিব পাৰোঁ বা ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে। বন্ধু-বান্ধৱীসকল, এই মাউথছটো বিশেষকৈ যিবোৰ মানুহৰ মুখৰ ভিতৰত ঘাঁ হৈ গৈছে, জিভাত ঘাঁ হৈ গৈছে, মুখৰ ছাইডত ঘাঁ হৈ গৈছে বা তালুত ঘাঁ হৈ গৈছে বা কেতিয়াবা দেখা যায় মুখৰ ভিতৰত ৰঙা পৰি গৈছে, যিকোনো ধৰণৰ বস্তু খোৱাৰ অত্যন্ত ঝাল লাগি যায় বা জলকীয়া লাগি জলকীয়াৰে ভাত খাই আছে যেন লাগে, অত্যন্ত মুখৰ ভিতৰত ধৰি যায়, জ্বলি থাকে, খাব নোৱাৰে বা কোনো ধৰণৰ ভাত খাব নোৱাৰে বা যিকোনো ধৰণৰ বস্তু খোৱাত অসুবিধা পাই আছে, তেতিয়াও এই মাউথছটো ইউজ কৰা হয়। লগতে যিবোৰ মানুহৰ কেভিটিছৰ প্ৰব্লেম আছে, দাঁতৰ ভিতৰত অত্যন্ত কেভিটিছৰ ফলত দাঁত খাই দিছে, দাঁতৰ গুৰি অত্যন্ত ঘাঁ হৈ গৈছে বা দাঁতৰ ভিতৰত বিভিন্ন খোৱা বস্তুখিনি জমা হৈ তাতে লেতেৰা জমা হয়, তাতে অত্যন্ত বিষ অনুভৱ হৈ আছে বা মুখৰ দাঁতবিলাক চাফা কৰিব পৰা হোৱা নাই, সেই ক্ষেত্ৰতে এই মাউথছটো ইউজ কৰা হয় বা ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে। লগতে যিবোৰ মানুহৰ দাঁতৰ গুৰিত তেজ ওলাই থাকে, দাঁতৰ গুৰি অত্যন্ত ৰঙা হৈ পৰিছে, তেজ হৈ আছে, দাঁতবিলাক হিলি আছে, মতলব দাঁতবিলাক মানে আগৰ নিচিনা নাই, লাহে লাহে কমজোৰ হৈ আছে বা টাইট বস্তু খাব নোৱাৰা হৈছে, মাংস খাব নোৱাৰা হৈছে বা মুখৰ পৰা দুৰ্গন্ধ ওলাই আছে বা মানুহৰ সময়ত কথা কোৱাত অসুবিধা পাই আছে, কাৰণ মুখৰ লগত কথা কোৱাৰ সময়ত গোন্ধ ওলায় বা দুৰ্গন্ধ ওলায় বা দেখা যায় কিছুমান মানুহৰ দাঁতৰ কেভিটিছৰ ফলত বা বেয়া হৈ দাঁত এটা ভাঙি গৈছে বা বেয়া হৈ গৈছে, তাৰ পৰা দাঁতৰ গুৰিত ইনফেকশ্যন হৈ তাৰ পৰা দুৰ্গন্ধ ওলাই আছে বা মুখৰ ভিতৰত যিকোনো ধৰণৰ ইনফেকশ্যন হৈ আছে, সেই ক্ষেত্ৰত আপুনি এই মাউথছটো ইউজ কৰিব পাৰে বা ডক্টৰবিলাকে ইউজ কৰিবলৈ দিয়ে বা ব্যৱহাৰ কৰিবলৈ দিয়ে। বন্ধু-বান্ধৱীসকল, এতিয়া আমি জানিম যে এই মাউথছটো আমি কেনেদৰে ইউজ কৰিম বা ইয়াৰ নিয়ম কি। এই মাউথছটো আপুনি দিনত 2বাৰৰ পৰা 3বাৰ ইউজ কৰিব পাৰে। এটা কাপৰ মাজত 15 ml 10 ml পৰা 15 ml ঔষধ ল'ব আৰু 15 ml পানী ল'ব, অৰ্থাৎ যিমানখিনি ঔষধ ল'ব সিমানখিনি পানী ল'ব, মিহলাই তাৰপিছত মুখৰ ভিতৰত লৈ কোলা কৰিব। মুখৰ ভিতৰত পাৰিলে 30 ছেকেণ্ডৰ পৰা 1 মিনিটমান মুখৰ ভিতৰত ৰাখি কোলা কৰি গাৰ্গল কৰি তাৰপিছত আপুনি পেলাই দিব, অৰ্থাৎ মুখৰ ভিতৰত কমচে কম 1 মিনিটমান ৰাখি পেলাই দিব। ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি 3 টাইম কৰিলে বেছি ভাল, আৰু 3 টাইম যদি সময় নহয় তেনেহ'লে কমচে কম 2 টাইম আপুনি কৰিব। বন্ধু-বান্ধৱীসকল, এই মাউথছটো কৰিলে আপোনাৰ যিবিলাক মুখৰ ভিতৰত যিকোনো ধৰণৰ প্ৰব্লেমৰ পৰা আপুনি অতি সোনকালে ভাল পাব। বন্ধু-বান্ধৱীসকল, এতিয়া আমি জানিম এই মাউথছটো ব্যৱহাৰ কৰিলে কিবা ছাইড ইফেক্ট আছে নেকি, কিবা অসুবিধা আছে নেকি। বন্ধু-বান্ধৱীসকল, এই মাউথছটো এনেকুৱা ধৰণৰ কোনো অসুবিধা পোৱা নাযায়, এনেকুৱা ধৰণৰ প্ৰব্লেম দেখা নাযায়। তথাপি যদি এইটো ইউজ কৰাৰ ফলত আপোনাৰ ইউজ কৰাৰ লগে লগে আপুনি মুখৰ ভিতৰত খুজুতি অনুভৱ কৰি আছে বা মুখখন ঘূৰাই আছে বা আনকমফৰ্টেবল ফিল হৈ আছে, তেনেহ'লে লগতে বন্ধ কৰি দিব বা ব্যৱহাৰ কৰা বন্ধ কৰি ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপোনালোকে কণ্টিনিউ কৰিব। বন্ধু-বান্ধৱীসকল, এতিয়া আমি জানিম এই মাউথছটো আমি কিমান দামত পাম। বন্ধু-বান্ধৱীসকল, এই মাউথছটো ইয়াতে 120 ml আহে, 120 ml 120 ml আহে। 120 ml মেডিচিন বা মাউথছৰ দাম হ'ব 156, অৰ্থাৎ 156 টকা। 156 টকাত আপুনি মাৰ্কেটত এভেইলেবল পাব।
অনলাইন অফলাইন দুটা মাৰ্কেট আছে যাৰ যেনেকুৱা সুবিধা আপোনালোকে ল'ব পাৰে বন্ধুসকল লোৱাৰ আগত এবাৰ এক্সপায়াৰ ডেটটো আপোনালোকে ভালদৰে চাই ল'ব তো জুন 2024 বনোৱা হৈছে আৰু মে 2027 ইয়াত এক্সপায়াৰ ডেট হয় 27 লৈকে আপুনি মে 27 লৈকে আপুনি ইউজ কৰিব পাৰে বন্ধুসকল কিয়নো এক্সপায়াৰ ডেটটো সব অত্যন্ত দৰকাৰ কিয়নো কেতিয়াবা আপোনাৰ ভুলতে হওক ফাৰ্মাচিটিৰ ভুলতে হওক এক্সপায়াৰ হৈ যোৱা মেডিচিন ইউজ কৰাৰ ফলত বিভিন্ন ধৰণৰ সাইড ইফেক্ট হোৱা যায় বা বিভিন্ন ধৰণৰ প্ৰব্লেম হোৱা দেখা যায় বা অসুবিধা সন্মুখীন হ'ব লগা হৈ যায় গতিকে আপোনালোকে ডেটটো ভালদৰে চাই ল'ব বন্ধুসকল 156 টকাত আপুনি লিডো কেম মাউথৱাছটো পাই যাব যদি আপোনালোকৰ কিবা প্ৰব্লেম পাইছে নিশ্চয় আপোনালোকে ইউজ কৰক ব্যৱহাৰ কৰক আৰু ব্যৱহাৰ কৰি যদি ভাল পায় তেনে নিশ্চয় আপুনি এই ভিডিঅ'খন শ্বেয়াৰ কৰিবলৈ নাপাব এইখিনি কৈ মই আজিৰ ভিডিঅ'খন শেষ কৰিব লৈছোঁ থ্যাংক ইউ ধন্যবাদ